বিভিন্ন সময়ত সমালোচনাৰ সন্মুখীন হৈ আহিছে অসম আৰক্ষীৰ একাংশ বিষয়া। ৰাজ্যখনত যি সময়ত একাংশ আৰক্ষী বিষয়াৰ কাম-কাজক লৈ কঠোৰ সমালোচনা হৈ আহিছে, তেনে সময়তে গোলাঘাট জিলাৰ এগৰাকী আৰক্ষী বিষয়াৰ কাম-কাজে এতিয়া সকলোকে আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে। আৰক্ষী বিষয়া হিচাপে তেওঁ কৰা কাম-কাজৰ বাবে ৰাষ্ট্ৰপতিৰ পৰা সন্মান লাভ কৰিবলৈও সক্ষম হৈছে। আৰক্ষী বিষয়াগৰাকী হৈছে গোলাঘাট জিলাৰ বোকাখাত মহকুমাৰ অন্তৰ্গত বোকাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিতুপন চুতীয়া। আৰক্ষী বিষয়াগৰাকীয়ে গোলাঘাট জিলাৰ অগ্ৰণী শিক্ষা অনুষ্ঠান নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক কেৰিয়াৰ কাউন্সেলিং আৰু বাল্য বিবাহ সন্দৰ্ভত পাঠদানৰ জৰিয়তে সজাগতা অনাৰ প্ৰয়াস কৰে। উল্লেখ্য যে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক মানুহ হোৱাৰ সপোন কেনেকৈ বাস্তৱ কৰিব পাৰি তাৰ এক বিস্তৃত ব্যাখ্যা দাঙি ধৰে। এজন সফল মানুহ হ'বলৈ বিভিন্ন দিশ ছাত্ৰ-ছাত্ৰীক দেখুৱাই দিয়াৰ লগতে বাল্য বিবাহ আইন সম্পৰ্কে ছাত্ৰ-ছাত্ৰীক অৱগত কৰাৰ প্ৰয়াস কৰে আৰক্ষী বিষয়াগৰাকীয়ে। যাৰ কাৰণে মই প্ৰত্যেকখন স্কুল কভাৰ কৰিছোঁ, প্ৰত্যেকখন স্কুলত মই সজাগতা সভা পাতিছোঁ আৰু সজাগতা সভা পতাৰ কাৰণে এটা ভালো হৈছিল। মোৰ এটা নিউজ মই ল'ৰা ছোৱালীৰ আগতে কিতাপ পঢ়ি হ'লে এটা মোৰ নিউজ তাত টেলিগ্ৰাফত পাইছোঁ, ৰাষ্ট্ৰীয় পেজত। সেইটো মই ক'বলৈ যোৱা নাই, মই ক'ব কি কৈছোঁ, মই বোকাখাত থানা হৈছে এতিয়া মোৰ 2 বছৰ 3 মাহ। মই আটাইতকৈ কষ্ট পোৱা কেছটোৱে হৈছে কি বোকাখাত থানাত ইলপমেণ্ট। এতিয়া মই আকৌ কুৱেশ্যন এটা হ'লোঁ, ইলপমেণ্ট কোনে ক'ব পাৰিব, ইংৰাজী মিনিংটো কি, কোনে ক'ব পাৰিব ইলপমেণ্ট? এইটো ইংৰাজী ৱৰ্ড, কোনে ক'ব পাৰিব? ELOPEMENT, ইলপমেণ্ট মানে কি? নোৱাৰা। যেতিয়া এজনী ছোৱালী বিয়া পাতিম বুলি কাৰোবাৰ লগত পলাই যায়, তাকে ইংৰাজীত কি বুলি কয়? বা পলুৱাই নিয়ে বা পলাই যায়, সেইটোকে কয় ইংৰাজীত ইলপমেণ্ট। এতিয়া কাহিনীটো হ'ল কি, তোমালোকে নাভাবিবা যে এইবোৰ কিবা কিবি কথা কৈ আছে। মই বোকাখাটত আটাইতকৈ অশান্তি পোৱা কেছ হৈছে সেইটো। মই কোনো জাতিভেদ কথা ক'বলৈ কোৱা নাই। মোৰ বোকাখাট থানাত সপ্তাহত বা ঘৰে হিচাপত যদি মাহেকে উলিয়াবলৈ যাওঁ, মোটামুটি 7-8জনী ছোৱালী পলায় আৰু চব বিল' 18 years। এতিয়া কাহিনীটো হ'ল কি, তাৰ বহুত মানে লিগেল মানে যি হেৰিখিনি আছে, মানে যিখিনি মানে ডেছক্ৰিপশ্যন আছে, এনেকুৱা ধৰণৰ হয়। মই ক'লোঁ নাই, এই বয়ৰ গাৰ্ল হু হেজ নট কমপ্লিটেড দি এজ অফ 18 years চাই ল'ৰা বা ছোৱালী, যেতিয়া এজনী ছোৱালী পলাই গ'ল, পলাই যোৱাৰ পিছত কি হ'ব, মাক দেউতাকে আহি ভাউচকৈ এখন কেছ দি দিব এই থানাত, মোৰ ছোৱালীজনীক অপহৰণ কৰি লৈ গ'ল। অপহৰণ কেতিয়া কয়? হিন্দী চিনেমাত যে ৰঞ্জিত যে খতটো ইমান দীঘল অচক্তিকা ধৰি নিয়ে যে বচাও ছিল, সেইটোকে কয় অপহৰণ। তেনেকুৱাটো অপহৰণ মই জীৱনত পোৱাই নাই। খুব বেছি ছোৱালী নিয়া তেনেকৈ মানুহ পাইছোঁ, উগ্ৰপন্থীয়ে কাৰোবাক নিয়ে। তেতিয়া কিডনেপ কৰি লৈ যায়, বাপেকে মাকে আহি থানাত এখন কেছ দি দিব, আমুক ল'ৰাটোৱে মোৰ ছোৱালীজনী পলুৱাই লৈ গ'ল। বুজি পাইছেনে কথাটো? আমুক ছোৱালীজনী ছাৰ ছাৰ কোনছে ছাৰ তাৰ মানে জোৰে নাই, একদম পূৰা টাক সৃষ্টি কৰিব, মডিফাই কৰি ল'ব লাগিলে এইবিলাক আচলতে কৰিব লাগে। তোমালোকে 20 বছৰ 22 বছৰ পঢ়ি থকা BA পাছ কৰা বা 25 বছৰ তেনেকুৱা ল'ৰা এটাক দেখিছা নেকি ইমান উপলকে তোমাৰ? যিমানখিনি এইবোৰ মই অভিজ্ঞতাত পাইছোঁ, 2 এটা থাকে তাতে, যিমান পাইছোঁ সেই 17 বছৰীয়া 16 বছৰীয়া। বুজি পাইছেনে? যান বাহন আইন মতে 18 বছৰ যেতিয়ালৈকে কমপ্লিট নহয়, যান বাহন আইন মতে কি নাপায়, ড্ৰাইভিং লাইচেঞ্চি নাপায়। জানানে? ড্ৰাইভিং লাইচেঞ্চি নাপায়। আৰু আমাৰ আজিকালি কি হয়, এটা কাহিনী আছে জানানে, MST বুলি এটা বৰ্ড আছে, মটৰ এক্সিডেণ্ট ক্লেইম ট্ৰিবিউনেল। মানুহে চাবাচোন তোমালোকে, মই এটা কুৱেশ্যন সুধিছোঁ তোমালোকক আজি, আউট কুৱেশ্যন হা। অবজেক্টছ ইন দ্য মিৰৰ আৰ ক্লজাৰ দেন দে এপিয়াৰ, লাইনটো ক'ত লিখা থাকে কোৱাচোন, কোনে ক'ব পাৰিব? হা? অবজেক্টছ ইন দ্য মিৰৰ আৰ ক্লজাৰ দেন দে এপিয়াৰ, এইটো আউট কুৱেশ্যন, মই কিতাপো সোধা নাই। গাড়ীত থাকে, ক'ত থাকে? অঁ সেইটো থাকে, ভেৰি গুড। প্ৰধানকৈ মানে এইবিলাক চাব লাগে। তোমালোকে আজিলৈকেতো অবজাৰ্ভ কৰা নাই, চাবাচোন গাড়ী গ্লাছখনত লিখা থাকে অবজেক্টছ ইন দ্য মিৰৰ আৰু ক্লজাৰ দেন দে এপিয়াৰ। বা সেইটো বেলেগ কথা। গাড়ী যেতিয়া তোমালোকে চলোৱা, গাড়ীত কি কি বস্তু থাকে? RC থাকে, ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, ইঞ্চুৰেঞ্চ থাকে আৰু চলোৱাজনৰ ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগে। হা, যেতিয়া মানে কি হয়, গাড়ী এখন এক্সিডেণ্ট হয়, এটা ক্লেইম হয়, এইটো মটৰ, মই কোৱা নাই জানো এটা ক্লাছ বুজালে তোমাৰ 1 ঘণ্টা লাগিব, সেইকাৰণে মই এখন ফুলমুখে মাৰি গৈছোঁ। মটৰ এক্সিডেণ্ট ক্লেইম ট্ৰিবিউনেল, মানুহ এটা যদি কাৰোবাক খুন্দিয়াই দিয়ে, চাকৰি কৰা মানুহ এটা মৰে, সেইটো ক্লেইম কেলকুলেট কৰি পেলাই 80 লাখ 60 লাখ 70 লাখলৈকে ক্লেইম হয়, 20 লাখ 50 লাখ এনেকুৱা ক্লেইম হ'ব। সেই ক্লেইমটো গাড়ীখনৰ কোম্পানীয়ে দিয়ে, বোলে এইটো বোলে বাজাজ ইঞ্চুৰেঞ্চ বা এলায়েন্স বা এইটো বোলে ৰিলায়েন্স ইঞ্চুৰেঞ্চে দিব। তাত এটা ইঞ্চুৰেঞ্চ চাৰ্টিফিকেটখনৰ এটা কথা লিখা থাকে, আজি ঘৰত গৈ চাবাগে, দিছ চাৰ্টিফিকেট ইজ ভেলিড ছাবজেক্ট টু দ্য ৰাইডাৰ অৰ ড্ৰাইভাৰ হোল্ডছ এণ্ড ইফেক্টিভ ড্ৰাইভিং লাইচেঞ্চ লিখা থাকে নাই?
কাইলৈ তোমাৰ যেনিবা কোনোবা এজনে মানুহ এজনক খুন্দিয়াই দিলে মৰাৰ লগে লগে MSCT ক্লেইম হ'ব 20 লাখ পাব এতিয়া তোমাৰ যদি কাইলৈ লাইচেঞ্চ নাথাকে তোমাক তেতিয়া ইঞ্চুৰেঞ্চ কোম্পানীয়ে পইচাটো নিদিয়ে বুজি পালানে কথাটো যদি ইঞ্চুৰেঞ্চ কোম্পানীয়ে তোমাৰ ইঞ্চুৰেঞ্চ থাকে লাইচেঞ্চ থাকে তেতিয়া ইঞ্চুৰেঞ্চ কোম্পানীয়ে তোমাক পইচা দিব বুজি পালা কাহিনীটো আৰু যদি তোমাৰ ইঞ্চুৰেঞ্চ লাইচেঞ্চ নাই নুমলীগড়ৰ পৰা অমল দাৱাৰ ৰিপৰ্ট এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ।